আমগুৰি চাহ বাগিচাৰ এটা পথ ঠিকাদাৰৰ অমনোযোগিতাৰ অভিযোগ সচেতন জনতাৰ। ৭৯ নং নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি চাহ বাগিচাৰ তল লাইনৰ জৰাজীৰ্ণ পথৰ মেৰামতি দাবী জনালে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু সচেতন জনতাই। কিন্তু আমি বাৰম্বাৰ দাবী জনাৰ পিছতো গড় কাপ্তানি বিভাগে মানে একদম কুম্ভকৰ্ণ নিন্দা তেওঁ হৈ আছে। গতিকে দাবী জনাইছো গড় কাপ্তানি বিভাগক যে বাগিচা এলেকাবিলাকৰ চৰকাৰে টকা দিছে, চৰকাৰে আঁচনি আনি দিছে, যে আপোনালোকে আহি পেলাই মানে আহি মানে এই ৰাস্তাবিলাক চাওক আৰু পুনৰ এই ৰাস্তাবিলাক ভালকে বনাওক, অন্যথা আমি গড় কাপ্তানি বিভাগক আমি জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আমগুৰি চাহ বাগিচাৰ তল লাইনৰ কিছুদিনৰ পূৰ্বে এটা ব্লক ইটাৰ পথ নিৰ্মাণ কৰাৰ পিছতো পথটোৰ সাম্প্ৰতিক জৰাজীৰ্ণ ৰূপত দেখা পোৱা গৈছে। ঠিকাদাৰৰ অমনোযোগিতা আৰু লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ চৰম হেমাহিৰ ফলতেই নিৰ্মাণ কৰা পথটো কম সময়ৰ ভিতৰতেই জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে। আমাৰ আমগুৰি চাহ বাগিচাত যিহে গড় কাপ্তানি বিভাগৰ যি ৰাস্তা এখন আহিছিলে, সেই ৰাস্তাটো প্ৰায় আজি এবছৰ নোহোৱাকৈ জয়িক হৈ একদম অৱস্থাত নাই। গতিকে আমাৰ যিহে এই বিজেপি চৰকাৰ মানিছোঁ আমাৰ ৰাস্তা পদূলি ভাল কৰিছে, আমি তাৰ কাৰণে ধন্যবাদো দিছোঁ ৰাস্তা পদূলি ভাল কৰাৰ কাৰণে, বেয়া পোৱা নাই। কিন্তু আমি দাবী জনাইছোঁ আমাৰ বিজেপি চৰকাৰটোক আৰু এই গড় কাপ্তানি বিভাগ আমাৰ এতিয়া বৰ্তমানৰ নাজিৰাৰ গড় কাপ্তানি বিভাগৰ আমি দাবী জনাইছোঁ যে আমাৰ যিহে ৰাস্তা বাগিচাবিলাক বনিছে তেওঁলোকৰ মানে বাৰে বাৰে অন্ততঃ মানে তেওঁলোকে ২-৩বাৰ আহিব লাগে, তেওঁলোকে নাহে, এচি ৰুমত বহি পেলাই তাৰ পৰা নিয়ন্ত্ৰণ কৰে। তাৰ বাবে আজি ৰাস্তাটো বনেহে, বনাত ৬ মাহ ৩ মাহ পিছত জয়িক হৈ যায়। আপোনালোকে চাওক আজি আমাৰ আমগুৰি বাগান ৰাস্তাটো এইটো ব্লক ৰাস্তা যেনে জয়িক হৈ গৈছে, আৰু ওপৰ আমাৰ আপাৰ লাইন যোনটো কয় আমাৰ ইয়াৰ পৰা যোনটো ফেক্টৰীলৈ গৈছে তাত যোনটো পকীকৰণ ৰাস্তা আহিছিলে আজি এবছৰমান হৈছেহে, গোটেই ৰাস্তাবিলাক গোটেই পাথৰবিলাক উঠি গৈছে। পথ নিৰ্মাণৰ সময়ছোৱাত যদি জনপ্ৰতিনিধি অথবা পঞ্চায়ত কৰ্মীসকলে তীক্ষ্ণ নজৰ ৰখাৰহেঁতেন এনেদৰেই জহি খহি যোৱাৰ কোনো প্ৰশ্নই নাহে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আমগুৰি বাগিচাৰ তল লাইনত যিটো গড় কাপ্তানি বিভাগে যিটো ৰাস্তা বনালে, আমি ৰাস্তা বনোৱাত আমি আনন্দিত হৈছোঁ, আদৰণি জনাইছোঁ। কিন্তু ৰাস্তাটো বনোৱা যিটো ঠিকাদাৰক দিলে, সেই ঠিকাদাৰ আৰু অভিযন্তাই ৰাস্তাটো কেনেকুৱা ধৰণে বনালে আপোনালোকে চালে গম পাব। ইয়াত ছাইড বাম দিয়া নাই, ছাইড বাম নিদিয়াৰ বাবে আগত যিটো ৰাস্তা আছিলে এতিয়া এই ব্লক বনাই তাতকৈ বেছি বেয়াহে হ'ল। সেই ব্লককেইটা এৰ খাই গৈছে, আপোনালোকে চাব এই গোটেই মেল খাই গৈছে, আপোনালোকে এইটো ভিডিঅ' কৰি দেখুৱাব পাৰিব। গোটেই মেল খাই গৈছে, ৰাস্তাটো এতিয়া সাংঘাতিক ধৰণৰ বেয়া হৈ গ'ল। কিন্তু আমি যেতিয়া বনাইছিলোঁ আমি ঠিকাদাৰক কৈছিলোঁ যে আপোনালোকে ৰাস্তাটো অন্তত ভালকৈ বনাওক, ছাইড বামবিলাক ঠিককৈ দিয়ক আৰু বনাওক। কিন্তু অভিযন্তাই সেইটো নেদেখাকৈ কেনেকুৱাকৈ বিল পাছ কৰিলে অভিযন্তাহে জানে। সেই অভিযন্তাৰ বিশেষকৈ আমি গাফিলতিৰ বাবে আৰু ঠিকাদাৰৰ লগত মিতিৰালি কৰি এই ৰাস্তাটো আজি এনেকুৱা বেয়াকৈ বনালে, এতিয়া আমি আমগুৰি বাগিচাৰ তলাইনৰ মানুহখিনিয়ে জ্বলা-খলা দেখিছোঁ। এতিয়া আমি আহ্বান জনাম, গভমেণ্টে যিহেতুকে টকা দিছে, অভিযন্তাক দৰমহা দি ৰাখিছে, অভিযন্তাই নিজৰ কামটো নিজাববীয়াকৈ ভালকৈ কৰিব লাগে, সিহঁতে ফ্ৰীকৈ কৰিব নালাগে, দৰমহা দি কৰিব, দৰমহা দিছে গভমেণ্টে। এই দৰমহা দি কৰাৰ পিছতো এই ৰাস্তাটো এনেকুৱাকৈ বেয়া হ'ল। গতিকে আমি আহ্বান জনাইছোঁ যে যিবিলাক ৰাস্তা এতিয়া হৈছে আমাৰ এই আমগুৰি চাহ বাগিচাত, সেই ৰাস্তাবিলাক যাতে ছাইড বামবিলাক ভালকৈ দি আৰু অভিযন্তাই যাতে নিজৰ ডিউটিটো ভালকৈ কৰে তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু যিবিলাক আমাৰ প্ৰতিনিধি আছে, আমাৰ পঞ্চায়ত কৰ্মী হওক, বিধায়ক, MP, সেইসকলকো আমি আহ্বান জনাম, অকল ভোটৰ সময়ত আহি ডাঙৰ ডাঙৰ কথা কৈ ভোট ল'লেই নহ'ব, এইবিলাক কামৰ ওপৰতো নজৰ ৰাখিব লাগে। শাসনাধিষ্ঠ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক উক্ত পথটো মেৰামতি কৰি চাহ বাগিচাৰ ৰাইজৰ যাতায়াতৰ সুচল কৰি তুলিবলৈ সচেতন নাগৰিক তথা চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাছমি নিউজ।